মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুতো ছাত্ৰ ছাত্ৰীৰ কুৱেশ্যন, যদি মোৰ 75% এটেণ্ডেঞ্চ নাথাকে স্কুল কলেজত তেতিয়াহ'লে কি হ'ব? পৰীক্ষা দিয়া নহ'ব নেকি? সেইখিনি কথা আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। আহা আমি ষ্টাৰ্ট কৰোঁ। নিয়ম মতে সেৱা অৰ্থাৎ ASEF ডিভিজন 1 আৰু 2ৰ পৰা ক্লাছ 9 বা 10, 11 বা 12 হওক, নিয়ম মতে 75% এটেণ্ডেঞ্চ থকাটো দৰকাৰী আৰু নাথাকিলে পৰীক্ষাত বহিব দিয়া নহয়। কিন্তু প্ৰেক্টিকেলি যদি তোমাৰ বেমাৰ হৈছে, বেমাৰৰ কাৰণে এমাহ বা 2 মাহ যাব নোৱাৰিলা, তেনে ক্ষেত্ৰত কি কৰিব লাগে? মেডিকেল যি ৰিপৰ্ট সেইটো দেখুৱাই দিলে ক্ষতিটো পূৰাই দিয়া হয়। কিন্তু বহুতো ছাত্ৰ ছাত্ৰী এনেও স্কুল বা কলেজ নাযায়। বহুতো এনেকুৱা আছে পঢ়াৰ কাৰণে স্কুলত নাযায়। যিহেতু এক্সামৰ আৰু 4 মাহ আছে, বহুতো ছাত্ৰ ছাত্ৰী কৰে, ইভেন চোকা ছাত্ৰ ছাত্ৰীও এনেকুৱা কৰে। তেওঁলোকে কি কৰে, স্কুলত যিহেতু চিলেবাছ শেষ হৈ গৈছে, এমাহ বা 2 মাহ স্কুল বা কলেজ নাযায় আৰু ঘৰতে বহি পঢ়াৰ সিদ্ধান্ত কৰে। যিহেতু স্কুলত বহুত টাইম গুচি যায়, সেইকাৰণে ঘৰত বহি ভাল ৰিজাল্ট কৰাৰ চিন্তা কৰে। তেনে ক্ষেত্ৰত যদি 75% এটেণ্ডেঞ্চ নাথাকে তেন্তে কি হ'ব? সেইটোৰতো কোনো ৰিপৰ্ট নাই যে চাওক মই ইমান পঢ়িছোঁ। তেতিয়াহ'লে কি কৰিব লাগে? প্ৰিন্সিপালৰ লগত কণ্টেক্ট কৰিব লাগিব। যদি কিবা প্ৰব্লেম হয়, মোৰ 75% এটেণ্ডেঞ্চ নাই, গতিকে পৰীক্ষা দিয়া নহ'ব, তেনেকুৱা যদি কণ্ডিশ্যন থাকে, স্কুল বা কলেজত প্ৰথমে প্ৰিন্সিপালৰ লগত কথা পাতা যে ঘৰতে বহি পঢ়িব বিচাৰিছোঁ আৰু সেইকাৰণে মোৰ ছুটি লাগে। আৰু যদি বিহে দৰকাৰ হয়, পেৰেণ্টছ আহিও কথা পাতিব পাৰে। প্ৰিন্সিপালৰ লগত পেৰেণ্টছে বুজাই ক'ব লাগিব যে তুমি ঘৰতে পঢ়িব বিচাৰা। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে, তুমি যে ঘৰত বহি ভাল ৰিজাল্ট কৰিবা, স্কুল কলেজে কেনেকৈ গম পাব? তাৰ কাৰণে লাগিব এটা ভাল পাৰ্চেণ্টেজ। তুমি ইউনিট টেষ্টত কি ৰিজাল্ট কৰিছা বা হাফ ইয়াৰলিত কি ৰিজাল্ট কৰিছা, সেইটো চাই ৰেহাই দিয়া হ'ব। কোনোবাই 30%, 40% পাই পেলাই যদি ঘৰতে পঢ়িম তেনেহ'লে প্ৰিন্সিপালে চাগে নিদিবও পাৰে। আৰু কোনোবাই যদি 70 বা 80% পায় তেনেহ'লে সেইটো প্ৰিন্সিপালে ঘৰত পঢ়িব দিব পাৰে। সেইটো সম্পূৰ্ণ ডিপেণ্ড কৰে স্কুল বা কলেজৰ ওপৰত। মুঠতে ভাল ৰিজাল্ট কৰিলে কোনেও পৰীক্ষাত বহোৱাৰ পৰা আঁতৰাই নাৰাখে। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।